Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল পৰিমেয় সংখ্যা। আৰু যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন নম্বৰ 2 ৰ 2 নম্বৰলৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 8 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে এটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই লবা। এতিয়া চোৱা, এটা আমাৰ কি কৈছিলে যে write 5 rational numbers between the following numbers, মানে কি কৈছে তলৰ সংখ্যাবিলাকৰ পৰা আমি পাঁচটা মানে মাজৰ সংখ্যাবিলাকৰ মাজৰ পাঁচটা কি উলিয়াব লাগে ৰেচনেল নাম্বাৰছ মানে পৰিমেয় সংখ্যা উলিয়াব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা, যোৱা ক্লাছত আমি শিকিছিলো যে আমি কি কৰিব লাগে তলৰ সংখ্যাবিলাক একে কৰিব লাগে, হয়নে? কিন্তু ইয়াতে তুমি চোৱা, ইয়াত পাইছা 5 মানে -5 আৰু ইয়াত পাইছা -4। ইহঁতৰ মাজতটো কি তলতটো সংখ্যা নাই, হয়নে? গতিকে আমি এক এটা আছে বুলি ধৰি লম। বুজি পাইছানে? ইয়াৰ তলতো এক আছে বুলি ধৰি লম আৰু ইয়াৰ তলতো এক আছে বুলি ধৰি লম। আৰু এটো হয় যিবিলাক সংখ্যা থাকে ন সবৰে তলত কি হয় এক এটা থাকে গোটা সংখ্যাবিলাক, হয়নে? এতিয়া আমাৰ এইমটো কি হ'ব তলৰ সংখ্যাবিলাক একেই কৰা। ঠিক আছে, এতিয়া চোৱা ইয়াতে -5/1 আছে গতিকে -5/1 লিখা, -4/1 আছে গতিকে 1 লিখিলো। হল, এতিয়া চোৱা যিকোনো সংখ্যাটাৰে আমি পূৰণ কৰি দিও। হল, ইয়াত মই 20 ৰে পূৰণ কৰি দিছো। ইয়াত 20 ৰে পূৰণ কৰাৰ লগতে ইয়াতো 20 পূৰণ কৰিব লাগিব, হয়নে? তে এটা কিমান আহিলে 20 × 20 আৰু ইফালে তোমাৰ ওপৰত আহি গল 4 × 8 মানে -80। হল, ইয়াতো যেটো আমি তলৰ সংখ্যাবিলাক একে কৰিব চাই আছো গতিকে ইয়াতো আমি 20 হ'বৰ কাৰণে ইয়াতো আমি কি কৰিলো 20 ৰে পূৰণ কৰি দিলো। হল, ইয়াত 20 ৰে পূৰণ কৰাৰ লগতে ওপৰতো 20 ৰে পূৰণ কৰিব লাগিব। এটা তুমি যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰা তোমাৰ ইচ্ছা মানে, হয়নে? 5 × 10 মানে -100। হল, এটা পাই গলা -100 আৰু ইফালে -80। গতিকে কি পাই গলা ইহঁতৰ মাজত পাঁচটা সংখ্যা লিখিলে হৈ গল। বুজি পালানে? লিখিবা ৰেচনেল নাম্বাৰছ between কি পালা -5 and -4 are। ইয়াতে তুমি 20ৰ সলনি বেলেগ সংখ্যাও পূৰণ কৰিব মানে কৰিব পাৰা পূৰণ, হয় না? এতিয়া চোৱা -100 আৰু ইফালে -80। হল, এতিয়া যদি আমি সংখ্যা ৰেখাডাল চাই লওঁ, এটা ইফালে যদি 0 থাকে তোমাৰ কি হ'ব এইখিনিতে যদি -80 টো পাও, বুজি পাইছানে? এনেকে তলত কিবা এটা আছে বুলি ধৰিলো আৰু 22। তাৰপিছত কি আহিব, তাৰপিছত আহিব -90, ইফালে আহিব -100, হয়নে? ইহঁতৰ মাজৰ পৰা উলিয়ালে হৈ যাব আৰু, হয় না? এতিয়া 80 আৰু 90 মাজত কিমান থাকিব পাৰে 81 মানে -7 আৰু -81 -82 -83 এনেকে আমি বহুত সংখ্যা উলিয়াব পাৰো, হয় না? গতিকে এতিয়া 80 আৰু -100 মানে কি সৰি -80 আৰু -100 মানে হৈছে যিকোনো পাঁচটা পাতিলে হ'ল আৰু। তো মই প্ৰথমতে পাতি দিওঁ, ধৰা -81/20 হল, -82/20 -83/20 -84/20 আৰু তোমাৰ আহিব -85/20। বুজি পালা? তোমালোকে 20 জায়গাত বেলেগো সংখ্যা পাতিব পাৰা। হল, এতিয়া চোৱা ইয়াতে তোমাৰ কি দিছে নেক্সটটো -2/3। দুইটাতে মাইনাস আছে, মাইনাস কাটাই যাব, হয়নে? আকৌ ইফালে আহি গল 3/7। হল, ইয়াতে 3 আছে ইয়াতে 7 আছে গতিকে আমি কি কৰিম তলৰ সংখ্যাবিলাক যেহেতু একে কৰিব লাগিব ইয়াক আমি 7 ৰে পূৰণ কৰি দিম তলে ওপৰে আৰু ইয়াত আমি কিমানে পূৰণ কৰি দিম 3 ৰে পূৰণ কৰি দিম। হল, এটা মিলি গল চোৱা ইফালে 7373। হল, এটা কিমান পাবা চাই লোৱা 7 × 2 = 14, 7 × 3 = 21 আৰু ইফালে 3 × 3 = 9 আৰু 7 × 3 = 21। হল, এটা সংখ্যা ৰেখাডাল ভাবি লোৱা 9 আৰু 14 পাইছা, হয়নে? গতিকে 0ৰ সোঁ সাইডে থাকিব। তো ইয়াত যদি তুমি 9 পোৱা তাৰপিছত কিমান আহিব 10 11 হয়নে 12 13 14 দেখিলানে? 14 আৰু 9 ইহঁতৰ মাজৰ পৰা যিকোনো সংখ্যা লিখিলে হ'ল 4টা। তুমি 4টা পালা ন, তো আৰু এটা উলিয়াই ল'ব লাগিব মানে বেলেগ এটা সংখ্যাৰে পূৰণ কৰিব পাৰা আৰু। ঠিক আছে, এতিয়া চোৱা মানে
21ক আকৌ তুমি 2 ৰে পূৰণ কৰি দিব পাৰা তেনেকেও কৰিব পাৰা rational numbers between -2 divided by -3 and 3 divided by 7 are এটা লিখা 18 পিছত কি আহিব এটা 9 আছে ন 9 পিছত কি আহিব 10 10 divided by 21 11 divided by 21 12 divided by 21 তাৰপিছত আহি গ'ল 13 divided by 21 হল ঠিক আছে এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট চোৱা ইয়াতে তোমালোকৰ দিছে যে find 5 rational numbers greater than -2 divided by 5 and less than -1 divided by 2 তাৰ মানে কি কৈছে -2 divided by 5 তকৈ ডাঙৰ greater বুলি কৈছে ন ডাঙৰ আৰু তোমাৰ 1 divided by 2 তকৈ সৰু ঠিক আছে দুটা কন্ডিশন দিয়া আছে ইয়াতকে ডাঙৰ হ'ব লাগিব আৰু ইয়াতকে সৰু হ'ব লাগিব আৰু তেনেকুৱা পাঁচটা ৰেশনাল নাম্বাৰ উলিয়াব দিছে পৰিমেয় সংখ্যা হল এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চাই লবা -2 divided by 5 আছে আৰু ইফালে তোমাৰ আছে 1 divided by 2 হল আগৰটো খতে একে আমি কি কৰিম তলৰ সংখ্যাবিলাক আমি একে কৰিম হল এটা পাতিলো 1/2 আৰু ইফালে -2 divided by 5 হল তে ইয়াতে 5 আছে ইয়াতে 2 আছে দুইটা বেলেগ বেলেগ গতিকে আমি কি কৰিম ইয়াত 2 ৰে পূৰণ কৰিম আৰু ইয়াত কি কৰিম 5 ৰে পূৰণ কৰিম তেতিয়া দুইটা মিলি যাব 5 দুগুণ 10 5 দুগুণ 10 হল তে ইয়াতে 5 ৰে পূৰণ কৰাৰ লগে লগে ওপৰটো 5 ৰে পূৰণ কৰিব লাগিব কিমান আহিব 5 এগুণ 5 ইয়াতে 2 পূৰণ কৰাৰ লগতে ওপৰটো 2 ৰে পূৰণ কৰিব লাগিব মানে 2 দুগুণ 4 মাইনাস থকা কাৰণে -4 হৈ গ'ল এতিয়া চোৱা সংখ্যাৰ ৰেখাডাল ভাবি লোৱা তুমি ইয়াতে যদি -4 পোৱা তাৰছত কিমান পাবা -3 -2 -1 হনে তাৰছত 0 পাবা হনে 0 পিছত কি আহিব 1 তাৰছত আহিব 2 তাৰছত আহিব 3 হনে তাৰছত আহিব 4 ঠিক আছে গতিকে ইয়াৰ ভিতৰত যিকোনো পাঁচটা সংখ্যা লিখিলে হৈ গ'ল আৰু কি লিখিবা এটাকে the 5 rational numbers greater than -2 divided by 5 and less than 1/2 are এনেকে লিখিবা আৰু 5 rational কি লিখিলো চোৱা the 5 rational numbers greater than -2 divided by 5 and less than 1/2 are এতে মাজৰ সংখ্যাবিলাক লিখিলে হল আৰু তলত 10 কিটা পাতি দিবা হল এটা -4 দিছে ন তাৰছত লিখিবা -3 divided by 10 -2 divided by 10 তাৰছত কিমান আহিব -1 divided by 10 next 0 তাৰছত 1 divided by 10 1 2 3 4 5 পাঁচটা হৈ গ'ল এটো হৈ গ'ল তোমাৰ আনসাৰ তোমালোকে ইয়াৰ সলনি বেলেগ সংখ্যাও লিখিব পাৰা হয়নে ঠিক আছে তো আজিলৈ এই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰ অৰ্থাৎ চেপ্টাৰ নম্বৰ 2 ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল